নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই বিতু বৰ্তমানে উপস্থিত আছোঁ যোৰহাটৰ কলাক্ষেত্ৰত। আৰু আজি কেনেকৈ কি কৰিলোঁ প্ৰথম পৰা দেখুৱাম, আৰু লগতে ক'ত ফুৰিলোঁ দেখুৱাম। আৰু তোমালোকেও ক'ত গ'লা কমেণ্টত জনাবা। বলক আৰম্ভ কৰোঁ তেনেহ'লে ভিডিঅ'টো। আৰু ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। আৰু যাবৰ কাৰণে স্কুটিখন ধুই ল'ব লাগিব। আৰু স্কুটিখন ধুই কৰি কেনে ক'ত গ'লোঁ দেখুৱাম। এয়া স্কুটিখন ধুব ল'লোঁ আৰু এয়া ধুই হৈ গ'ল। বলক তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টো। বাজি উঠিছে ৰঞ্জন হিয়াতে প্ৰতিটো কপাহী ফাগুনে দুচকুতে সজালে আশাবোৰ তোমাতেই জীপা ৰোৱানা বুকুতে মোৰ স্মৃতিৰে হেৰুৱা সুৰতি চোৱানা গোপনে মোৰ দুচকুলে হেঁপাহৰ তৃষা সাৱটিল সপোনত তুমি থাকা। মোৰ লগৰটোৰ লগত যিহেতু ভাইটি এটা আছিলে, ভাইটিটোক থৈ যাওঁ তাৰ স্কুলত। বলক আগৰ ভিডিঅ'টো। সপোনত তুমি থাকা যিহেতু ভাইটিটো টাউন হাইস্কুলত পঢ়ে, তাক টাউন হাইস্কুলত নমাই কৰি আমি ফুৰিব যাব লাগিব। আৰু কি কৰোঁ বলক দেখুৱাওঁ। ভাইটিটোক থৈ আহি বৰ্তমান আকৌ আহিছোঁ আমাৰ দেৰগাঁৱতে থকা শংকৰদেৱ শিশু নিকেতন বিদ্যালয়লৈ। আৰু তাতো ধুনীয়াকৈ কৰিছে বাৰু প্ৰগ্ৰেমবোৰ। বলক দেখুৱাওঁ। ৰুই যোৱা সময়ে কানে কানে আৰু এয়া বৰ্তমান পালোহি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত। আৰু ইয়াৰ ভিতৰত ভাগৰুৱা পৰাণে কিনো ছবি আঁকিছে গোপনে উকাহিয়াতে হেৰুৱা সপোনতে ইয়াৰ পাছত আমাৰ কলেজলৈ যাম। আৰু কলেজলৈ যোৱাৰ পাছত লগালগ আমি কলাক্ষেত্ৰত যাম। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰি থাকোঁ। ছবি দৰদী প্ৰেমেৰে সজোৱা কাহিনী এটি হেঙুলি আকাশৰ সীমনা তুমি ৰদালি সপোনত তুমি থাকা উমলি পলে অনুপলে মাথো যে তুমি সপোনত তুমি। আৰু ইয়াৰ পিছত আমি কলাক্ষেত্ৰ যাম। আৰু এয়া কলাক্ষেত্ৰৰ দৃশ্য গোটেই টিকটৰ কাৰণে ভিৰ। যিহেতু ইয়াত টিকটৰ কাৰণে ভিৰ চাইডি যাব নোৱাৰে, তো লগৰটোৱে মই বুদ্ধি খটাই স্কুটিখন লৈ ৰেষ্টুৰেণ্ট যাওঁ বুলি ইটো চাইড দি আমি ভিতৰলৈ সোমালোঁ। আৰু ভিতৰৰ পৰিস্থিতি বলক দেখুৱাওঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাওক। যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।